এতিয়াৰে পৰা ৰাজপথত যতে ততে গাঁত খান্দিব নোৱাৰিব ৰাজপথত যতে ততে গাঁত খান্দিলে বিপদত পৰিব পিডব্লিউডি বিভাগ গাঁত দেখিলে ফটো মাৰি দিয়ক এটা বিশেষ এপছত এই এপছটোত আপলোড দিয়াৰ লগে লগে লোক নিৰ্মাণ বিভাগে ল'ব ব্যৱস্থা এই কথা সামাজিক মাধ্যম যোগে ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যত দুৰ্ঘটনা ৰোধ কৰিবলৈ তৎপৰ হৈ পৰিছে চৰকাৰ তাৰ মাজতে একাংশ বিষয়াৰ কাণ্ডজ্ঞানহীন কৰ্মৰ বাবে ৰাজপথত বহুদিনলৈকে উন্মুক্ত হৈ থাকে কেতবোৰ গাঁত উন্নয়নৰ কামত কেতবোৰ গাঁত খান্দি পৰৱৰ্তী সময়ত পুতিবলৈ পাহৰি যায় লোক নিৰ্মাণ বিভাগে কিন্তু এতিয়াৰে পৰা লোক নিৰ্মাণ বিভাগৰ বিৰুদ্ধে আপুনি অভিযোগ দিব পাৰিব বিশেষ এপছত লগে লগে চৰকাৰে ল'ব ব্যৱস্থা ৰাস্তাৰ কথা পাতি থাকোতে মোৰ মনত এটা নতুন আইডিয়া আহে ৰাস্তাত যে আমি গাঁতবিলাক দেখা পাওঁ এই গাঁতবিলাক যদি আপোনালোকে ফটো মাৰি এটা এপত দিয়ে পিডব্লিউডি ডিপাৰ্টমেণ্টে সেই এপটো চাই আৰু লগে লগে গাঁতবোৰ মাৰি দিয়ে কিমান ধুনীয়া লাগিব তেনেকুৱা এটা আমি এপ খুলিব পাৰোঁ নেকি সমগ্ৰ ৰাজ্যখনত নহলেও গুৱাহাটী তেজপুৰ যোৰহাট ডিব্ৰুগড় শিলচৰ এই পাঁচখন চহৰত বাবে আৰম্ভণি পৰ্যায়ত আমি এটা এপ খুলিম যতে ৰাস্তা গাঁত দেখিছো আপোনালোকে তাৰ পৰাই ফটো তুলিব আৰু আপোনালোকে তাতেই সেই জায়গাটোৰ সংকেত দিব যাক আমি লেটিটিউড বুলি কওঁ বা আমি তাৰ জিঅ' ফেন্সিং বুলি কওঁ সেই জায়গাখিনিৰ জিঅ' ফেন্সিং কৰি দিয়াৰ লগে লগে পিডব্লিউ ডিপাৰ্টমেণ্টে এপটোত গম পাব অমুক জায়গাত ৰাস্তাৰ গাঁত হৈছে আৰু দুদিনৰ ভিতৰতে গৈ গাঁতটো মাৰি দিব ভাল নালাগিব জানো নতুন অসম মই আজি ৰাতিপুৱা আমাৰ বিষয়াসকলক কৈছো লাহে লাহে গোটেই অসমত কৰি কিন্তু পাঁচখন চহৰৰ বাবে এটা এপ মুকলি কৰক যাতে যতেই ৰাস্তাত গাঁত দেখিব তাতে ৰাইজে ফটো তুলিব ৰাইজে লোক নিৰ্মাণ বিভাগক দিব আৰু লগে লগে গাঁতবোৰ গৈ আমি ধুনীয়াকৈ পথহলবিলাক নোহোৱা কৰি দিম মই ভাবো যে অহা বছৰ এপ্ৰিল মে মাহৰ মই 2 মাহ তেওঁলোকক সময় দিছো সুন্দৰ কৰি এপটো বনাই দিয়ক আৰু এদিন আমি সকলোৱে লগ হৈ এই এপটো লঞ্চ কৰিম ৰাস্তাৰ কথা পাতি থাকোতে মোৰ মনত এটা নতুন আইডিয়া আহে ৰাস্তাত যে আমি গাঁতবিলাক দেখা পাওঁ এই গাঁতবিলাক যদি আপোনালোকে ফটো মাৰি এটা এপত দিয়ে পিডব্লিউডি ডিপাৰ্টমেণ্টে সেই এপটো চাই আৰু লগে লগে গাঁতবোৰ মাৰি দিয়ে কিমান ধুনীয়া লাগিব তেনেকুৱা এটা আমি এপ খুলিব পাৰোঁ নেকি সমগ্ৰ ৰাজ্যখনত নহলেও গুৱাহাটী তেজপুৰ যোৰহাট ডিব্ৰুগড় শিলচৰ এই পাঁচখন চহৰত বাবে আৰম্ভণি পৰ্যায়ত আমি এটা এপ খুলিম যতে ৰাস্তা গাঁত দেখিছো আপোনালোকে তাৰ পৰাই ফটো তুলিব আৰু আপোনালোকে তাতেই সেই জায়গাটোৰ সংকেত দিব যাক আমি লেটিটিউড বুলি কওঁ বা আমি তাৰ জিঅ' ফেন্সিং বুলি কওঁ সেই জায়গাখিনিৰ জিঅ' ফেন্সিং কৰি দিয়াৰ লগে লগে পিডব্লিউ ডিপাৰ্টমেণ্টে এপটোত গম পাব অমুক জায়গাত ৰাস্তাৰ গাঁত হৈছে আৰু দুদিনৰ ভিতৰতে গৈ গাঁতটো মাৰি দিব ভাল নালাগিব জানো নতুন অসম মই আজি ৰাতিপুৱা আমাৰ বিষয়াসকলক কৈছো লাহে লাহে গোটেই অসমত কৰি কিন্তু পাঁচখন চহৰৰ বাবে এটা এপ মুকলি কৰক যাতে যতেই ৰাস্তাত গাঁত দেখিব তাতে ৰাইজে ফটো তুলিব ৰাইজে লোক নিৰ্মাণ বিভাগক দিব আৰু লগে লগে গাঁতবোৰ গৈ আমি ধুনীয়াকৈ পথহলবিলাক নোহোৱা কৰি দিম মই ভাবো যে অহা বছৰ এপ্ৰিল মে মাহৰ মই 2 মাহ তেওঁলোকক সময় দিছো সুন্দৰ কৰি এপটো বনাই দিয়ক আৰু এদিন আমি সকলোৱে লগ হৈ এই এপটো লঞ্চ কৰিম নিউজ ডেস্ক এনি টক্স এনি টক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ